মৃত্যুৰ সৈতে যুঁজি যুঁজি অৱশেষত হাৰ মানিলে এই কণমানি ছোৱালীজনীয়ে। এজেল নামৰ এই কণমানি শিশুটিৰ বয়স মাত্ৰ 1.5 বছৰ। 18 মহীয়া এটি কণমানি শিশু। ভিডিঅ'টো যেতিয়া মই প্ৰথম মোৰ চকুত পৰিছিল, মই ভাষাৰে বুজাব পৰা নাই মই কি অনুভৱ কৰিছিলোঁ। তাৰপাছত যেতিয়া মই সম্পূৰ্ণ ঘটনাটোৰ বিৱৰণী ল'লোঁ, এই ছোৱালীজনীৰ মৃত্যুৰ কাৰণটো জানিলে আপোনাৰো হয়তো মোৰ দৰে মাথায় কাম নকৰা হৈ যাব, ব্ৰেইনে কাম নকৰা হৈ যাব আপোনাৰো। খঙত হয়তো আপুনিও অগ্নিশৰ্মা হৈ যাব, গাৰ নোম হয়তো শিয়ৰি উঠিব। ঘটনাটো পাকিস্তানৰ কৰাচী চহৰৰ যোৱা 5 আগষ্টতে ঘটি যোৱা এই ঘটনাটো। আব্দুল মানান নামৰ এজন 17 বছৰীয়া যুৱকে এই ছোৱালীজনীৰ লগত, কণমানি শিশুটিৰ লগত যিটো কুকৰ্ম কৰিলে, মই ভাবি পাৰ পোৱা নাই এই ল'ৰাটোক মই কি বুলি গালি দিম। আৰু মেণ্টেলিটিটো কেনেকুৱা হ'ব লাগিব, মানুহ তাৰ এই ল'ৰাটোৰ মনৰ ভাৱনাখিনি কেনেকুৱা হ'ব লাগিব, মানে মোৰ ভাষাই ওলোৱা নাই মুখৰ পৰা এতিয়া ইয়াক মই গালি দিবলৈ। ছোৱালীজনীক লৈ যায় এখন দোকানলৈ, তাইক ট্ৰফি এটা কিনি দিয়ে, ফুচলাই মেলি তাইৰ লগত কুকৰ্ম কৰি ঘৰত থৈ যায়হি। ঘৰৰ মানুহেও ছোৱালীজনীয়ে কান্দি থকা দেখি বেমাৰ হৈছে বুলি ভাবে। পিছদিনা হস্পিটেললৈ লৈ যায়। তাত অধিক ৰক্তক্ষৰণ আৰু গম্ভীৰ আঘাতৰ ফলত ছোৱালীজনীয়ে মৃত্যুক সাৱটি ল'বলগীয়া হয়। ঘটনাটো পাকিস্তানৰে হওক লাগিলে ভাৰতৰে হওক, এজনী কণমানি শিশুৰ লগত ইমান ঘৃণনীয় নিন্দনীয় ঘটনা এটা ঘটিছে যেতিয়া, মই পাকিস্তান চৰকাৰক ইয়াৰ পৰা এটা আপিল কৰিব বিচাৰিম। আৰু চাওক, মই পাকিস্তানৰ কিছুমান আৰ্টিকল মই চাইছিলোঁ, যিটো তেওঁলোকৰ ল এণ্ড অৰ্ডাৰ, তেওঁলোকৰ ছিষ্টেম আছে, আইনী প্ৰক্ৰিয়া যিবিলাক তেওঁলোকৰ আছে আদালতৰ, তেওঁলোকে কি কৰে, কিছু ক্ষেত্ৰত এনেকুৱা অপৰাধীবিলাকক 25 বছৰৰ জেল দিয়ে, 25 বছৰৰ কাৰণে জেল দিয়ে। কাৰোবাক খাটাৰ পাছত কি হয়, তেওঁলোকক মুকলি কৰি দিয়া হয়। এই এজেলৰ ক্ষেত্ৰত মই সেইটো হোৱাটো কোনো পধ্যে নিবিচাৰোঁ। ছ'চিয়েল মিডিয়াত বহুতে এই ক্ষেত্ৰত এতিয়া কৰিছে, আপিল কৰি আছে। মই বিচাৰোঁ যে প্ৰত্যেকে এই ছোৱালীজনী এজেলৰ কাৰণে সকলোৱে যাতে ন্যায়ৰ কাৰণে সকলোৱে মাত মাতে, এই ছোৱালীজনীয়ে যাতে অতি শীঘ্ৰে ন্যায় পায়। এই অপৰাধীজনক এই ছোৱালীজনীৰ মাকৰ ওচৰত গতাই দিয়ক। মাকে যি কৰে কৰিব, সেইটোৱে বেষ্ট হ'ব। মাকৰ ওচৰত গতাই দিয়ক, পাব্লিকৰ ওচৰত গতাই দিয়ক। ইয়াত কোনো চৰকাৰ আইন চাইন এইবিলাক আনিব দৰকাৰ নাই। মাকে যি শাস্তি দিয়া দিব এই ল'ৰাটোক।